গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত সূৰ্য আৰু বিদ্যুৎ চক্ৰৱৰ্তী ক্ৰিয়েটিভ ট্ৰাষ্টৰ যুটীয়া উদ্যোগত বিদ্যুৎ চক্ৰৱৰ্তী উৎকৰ্ষ বঁটা বিতৰণ কৰা হয়। লগতে শ্বেৰ চৌধুৰী উৎকৰ্ষ বঁটা প্ৰদান কৰা হয়। অনুষ্ঠান অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আৰ্থিক সহযোগিতা কৰে অইল ইণ্ডিয়াই। আজিৰ এই জীপাল অনুষ্ঠানটোত উপস্থিত থাকে অসমৰ জনপ্ৰিয় শিল্পী সমাজ আৰু গণ্যমান্য ব্যক্তিসকল। রূপজ্যোতি হাজরিকা আমার সাধারণ সম্পাদক। এইবাৰ আমি বিদ্যুৎ চক্ৰৱৰ্তী বঁটা প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। আমি এই বঁটা বিজয়ী কেইবাখনো অসমীয়া উল্লেখযোগ্য ছবিৰ কামিন, অনুৰ আৰু অনুৰ ছবিৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল বঁটা লাভ কৰা এয়া অনুপম দত্ত। এটি ফুলৰ থোপা আগবঢ়াব অভিনেতা। বহুত নিজকে গৌৰৱ অনুভৱ কৰিছোঁ আৰু ইয়াত থিয় হোৱাৰ গুৱাহাটীৰ পৰা নিপন কাশ্যপৰ ৰিপৰ্ট ডে টু ডে নিউজ।